জনাইছো এইটো ইউটিউব চেনেলত এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে ক্লাছ 10ৰ ছায়েন্সৰ চেপ্টাৰ নম্বৰ 13 যাৰ নাম হৈছে বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া যাক ইংৰাজীত কোৱা হয় মেগনেটিক ইফেক্টছ অফ ইলেক্ট্ৰিক কাৰেণ্ট। চ' এইটো ভিডিঅ'ত গোটেই পাৰ্ট ভিত্তিক প্ৰশ্ন উত্তৰ পাই যাবা, তাৰ লগতে অনুশীলনী গোটেইখিনি প্ৰশ্ন উত্তৰ পাই যাবা। চ' ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিবা আৰু ভিডিঅ'টো ক'ৰ পৰা চাই আছা নিশ্চয় কমেণ্ট কৰি জনাবা। তো চোৱা, দণ্ড চুম্বকৰ কাষলৈ আনিলে দিগদৰ্শন যন্ত্ৰটোৰ কাঁটাডাল কিয় বিক্ষোভিত হয়? যে দণ্ড চুম্বকৰ এডালৰ চাৰিওফালে থকা চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয়। এই চুম্বক ক্ষেত্ৰৰ প্ৰভাৱতে চুম্বকডালৰ ওচৰত ৰখা দিগদৰ্শন যন্ত্ৰৰ কাঁটাডাল বিক্ষোভিত হয় বা বিক্ষেপণ হয়। এডাল দণ্ড চুম্বকৰ কেও কাষৰ চুম্বক বলৰেখ অংকন কৰা। যেটো অংকন কৰি দিবা, দণ্ড চুম্বকৰ এনেকুৱা বলৰেখা থাকে। চুম্বক বলৰেখাৰ ধৰ্মসমূহ তালিকাভুক্তকৰণ কৰা। নাম্বাৰ 1 দেখিবা, চুম্বকৰ প্ৰত্যেকৰে বলৰেখাই উত্তৰ মেৰুত উৎপন্ন হৈ দক্ষিণ মেৰুত শেষ হয়। চুম্বকীয় ক্ষেত্ৰৰ বলৰেখাবোৰ অবিচ্ছিন্ন ৰেখা। চুম্বকৰ বলৰেখাই কেতিয়াও এডাল আনডালৰ সৈতে কটাকটি নকৰে। দুডাল চুম্বক বলৰেখাই কিয় পৰস্পৰ কটাকটি কৰিব নোৱাৰে? যে চুম্বকৰ অৱস্থিতি সাপেক্ষে এটা নিৰ্দিষ্ট বিন্দুত বলৰেখাৰ দিশ নিৰ্দিষ্ট অৰ্থাৎ একেটা বিন্দুত একে সময়তে চুম্বক ক্ষেত্ৰৰ বলৰেখা দুটাৰ ভিন্ন দিশত থাকিব নোৱাৰে। সেইবাবে দুডাল বলৰেখাই কেতিয়াও কটাকটি নকৰে। তাৰপিছত আকৌ পাঠভিত্তিক প্ৰশ্ন আছে যে এখন টেবুলৰ সমতলত তাৰৰ বৃত্তাকাৰ কুণ্ডলী এটাৰ বিবেচনা কৰা হয়। ধৰা হওক ঘড়ী কাঁটাৰ দিশত ইয়াৰ মাজেৰে প্ৰবাহ চালিত হৈছে। কুণ্ডলীটোৰ ভিতৰত আৰু বাহিৰত চুম্বক ক্ষেত্ৰৰ দিশ উলিয়াবলৈ সোঁহাতৰ নীতি প্ৰয়োগ কৰা। এতিয়া কি লিখিবা? এইটো উত্তৰত লিখিবা যে এটা বিন্দা কৰা, এতে সমতলখনত এটা বিন্দা কৰা হ'ল। যে বিন্দু দুটাৰ ভিতৰতেই দুটা বিন্দু কৰা হ'ল, বিন্দু দুটাৰ ভিতৰতে পৰিবাহী তার সোমাই এটা কুণ্ডলীৰ সৃষ্টি কৰা হ'ল। যে কুণ্ডলী দুটাৰ দুই মূৰৰ সৈতে বেটাৰী এটাৰ দুটা প্ৰান্তত সংযোগ কৰা হ'ল আৰু বৰ্ডৰ ওপৰত লোৰ গুৰি দিয়া হ'ল। এতিয়া ছুইচ অন কৰি প্ৰবাহ আৰম্ভ কৰা হ'ল। এতিয়া বৰ্ডৰ লোৰ গুৰিৰ সজ্জাটো পৰ্যবেক্ষণ কৰা হ'ল। যদি বিদ্যুৎ প্ৰবাহৰ ফালে আমি বৰ্ডটো ঘূৰাও তেন্তে লোৰ গুৰিবোৰ বিক্ষেপণ ঘটিব। ওকে, তো এতিয়া দেখুৱাই দিয়া হৈছে যদি এইটো এনেকৈ দুটা ফুটা কৰি কিনে এনেকৈ কৰি দিয়া হয় তেতিয়াহ'লে ইয়াতে বিদ্যুৎ যদি আমি পাৰ কৰি দিওঁ তেতিয়াহ'লে এনেকুৱা দেখাব। ওকে, প্ৰবাহ চুম্বক ক্ষেত্ৰ এতিয়া দেখুৱাই দিয়া হৈছে। 2 নম্বৰ প্ৰশ্নত কি আছে? এটা প্ৰদত্ত অঞ্চলৰ চুম্বক ক্ষেত্ৰৰ প্ৰাকৃত সুষম ইয়াক প্ৰদৰ্শন কৰাৰ চিত্ৰ অংকন কৰা। তো চিত্ৰটো দি আছে, চিত্ৰটো আঁকি দিবা, হৈ যাব। শুদ্ধ উত্তৰ বাছি উলিয়া। প্ৰবাহযুক্ত দীঘল চলেনয়েড এটাৰ ভিতৰত চুম্বক ক্ষেত্ৰ শূন্য, ইয়াৰ প্ৰভাৱ ইয়াৰ প্ৰান্তৰ ফালে ক্ৰম অতিক্ৰম কৰি থাকে, ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে বাঢ়ে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে সকলো বিন্দুতে একে থাকে। পাঠভিত্তিক প্ৰশ্ন উত্তৰ। চুম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্থাত প্ৰটন এটাৰ নিম্নোক্ত কোনটো ধৰ্ম সলনি হ'ব পাৰে? ইয়াতে ভৰ, দ্ৰুতি, বেগ নে ভৰবেগ? ইয়াতে বেগ আৰু ভৰবেগ দুয়োটাই সলনি হ'ব পাৰে। 2 নম্বৰ কি হৈছে? ক্ৰিয়াকলাপ 13.7 দণ্ডৰ হৰণ কেনেদৰে প্ৰভাৱিত হ'ব যদি এইবিধ দণ্ডত প্ৰবাহ বৃদ্ধি কৰা হয়? যে পূৰ্বতকৈ অধিক শক্তিশালী অশ্বক্ষুৰা চুম্বক ব্যৱহাৰ কৰা হয় আৰু এইবিধ দণ্ডৰ দৈৰ্ঘ্য বৃদ্ধি কৰা হয়। এতিয়া চোৱা যে এবি বিদ্যুৎ প্ৰবাহ বৃদ্ধি কৰিলে ইয়াৰ হৰণো বৃদ্ধি হ'ব। দ্বিতীয় প্ৰশ্নত কি কৈছিল? পূৰ্বতকৈ অধিক শক্তিশালী অশ্বক্ষুৰা চুম্বক ব্যৱহাৰ কৰা হয়। অশ্বক্ষুৰা চুম্বক মানে ধৰি লোৱা এনেকুৱা ইউ আকৃতিৰ যিটো থাকে সেইটো অশ্বক্ষুৰা চুম্বক বুলি কোৱা হয়। যদি শক্তিশালী অশ্বক্ষুৰা ঘোৰাকৃতিৰ চুম্বকৰ ব্যৱহাৰ কৰা হয় তেন্তে এইবিধ দণ্ডটোৰ হৰণ বৃদ্ধি হ'ব। 3 নম্বৰ কি আছে? এইবিধ দণ্ডৰ দৈৰ্ঘ্য বৃদ্ধি কৰা হয়। যদি এইবিধ দণ্ডৰ দৈৰ্ঘ্য বৃদ্ধি কৰা হয় তেন্তে ইয়াৰ ওপৰ প্ৰযুক্তি বলৰ পৰিমাণ আৰু দণ্ডটোৰ হৰণৰ বৃদ্ধি হ'ব। নাম্বাৰ 3 কি আছে? পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধান আহিত কণা এটা বা আলফা কণা এটা চুম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিস্তৃত হ'ল। চুম্বক ক্ষেত্ৰৰ দিশ হ'ব দক্ষিণমুৱা, পূবমুৱা, নিম্নমুখী, ঊৰ্ধ্বমুখী। ইয়াৰ উত্তৰ কি হ'ব? ঊৰ্ধ্বমুখী। আকৌ চোৱা পাঠভিত্তিক প্ৰশ্নত কি আছে? ফ্লেমিঙৰ বাওহতীয়া নীতিটো লিখা বা নিয়মটো লিখা। পৰীক্ষাত তেনেকুৱা চিত্ৰ এইটো চিত্ৰ আঁকিব নালাগে, কিন্তু এইটো চিত্ৰ আঁকি দিবা। ঠিক আছে, এইটো চিত্ৰ আঁকি দিলে নাম্বাৰ তাতে কাটাৰ চান্সেছটো নাথাকিব। তো কি দেখিবা? যে বাওঁ হাতৰ বুঢ়া, প্ৰথমা আৰু মধ্যমা আঙুলি তিনিটাক পৰস্পৰ লম্ব দিশত মেলি দিলে প্ৰথমা আৰু মধ্যমা আঙুলিৰে যদি ক্ৰমে চুম্বক ক্ষেত্ৰ আৰু বিদ্যুৎ প্ৰবাহৰ দিশ সূচায় তেনেহ'লে বুঢ়া আঙুলিটোৱে পৰিবাহীডালৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ সূচাব। ঠিক আছে, এতিয়া বিদ্যুৎ প্ৰবাহৰ দিশ আৰু চুম্বক ক্ষেত্ৰৰ অভিমুখ জনা থাকিলে
চুম্বকৰ ক্ৰিয়াত বিদ্যুৎবাহী পৰিবাহী এডালৰ কোন দিশত বিক্ষেপণ হ'ব ফ্লেমিঙৰ বাওঁহতীয়া নীতিৰ পৰা জনা যায়। তাৰপিছত কি আছে বৈদ্যুতিক মটৰৰ মূল নীতি কি? যে বৈদ্যুতিক মটৰ এটা সঁজুলি যিয়ে বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে আৰু বিদ্যুৎ প্ৰবাহী পৰিবাহী এটাক চুম্বক ক্ষেত্ৰত স্থাপন কৰিলে ইয়াৰ ওপৰত এটা চুম্বিক বলে ক্ৰিয়া কৰে, যাৰ দিশ ফ্লেমিঙৰ বাওঁহতীয়া নীতি নামৰ এটা নীতি অনুসৰণ কৰি উলিয়াব পাৰি। যে বিদ্যুৎ প্ৰবাহী পৰিবাহী এডালৰ চুম্বক ক্ষেত্ৰত স্থাপিত ওপৰত চুম্বক ক্ষেত্ৰই ক্ৰিয়া কৰা বল প্ৰয়োগ কৰি বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰাই বিদ্যুৎ মটৰৰ নীতি। অ'কে, এতিয়া চোৱা নেক্সট আছে কুৱেশ্যন নম্বৰ 3 কি কৈছে বৈদ্যুতিক মটৰৰ আঙুঠিৰ ভূমিকা কি? বিদ্যুৎ মটৰৰ আঙুঠিৰ ভূমিকা কি? ইয়াত যদি চাওঁ যে বৈদ্যুতিক মটৰৰ আঙুঠিৰ ভূমিকা হ'ল যে বৈদ্যুতিক মটৰত স্প্লিট ৰিঙৰ বা আঙুঠিৰ সহায়ত ইয়াৰ কুণ্ডলীৰ মাজেৰে হোৱা প্ৰবাহৰ দিশ পৰ্যায়ক্ৰমে বিপৰীতমুখী কৰা হয়। ইয়াৰ ফলত কুণ্ডলীটো সদায় একেটা দিশতে ঘূৰি থাকে। তাৰপিছত কি আছে নেক্সট আছে যে কুণ্ডলী এটাৰ প্ৰবাহ আবিষ্ট কৰা, যে কুণ্ডলীত প্ৰবাহ আবিষ্ট কৰা বিভিন্ন উপায়েৰে ব্যাখ্যা কৰা, যে কুণ্ডলীত প্ৰবাহ আবিষ্ট কৰা বিভিন্ন উপায়বোৰ ব্যাখ্যা কৰা। যেতিয়া কুণ্ডলী এটাত বিদ্যুৎ প্ৰবাহৰ পৰিৱৰ্তন কৰা হয় তেতিয়া কুণ্ডলীত দুয়ত আবিষ্ট প্ৰবাহৰ সৃষ্টি হয়। ইয়াৰ এটা ব্যাখ্যা তলত দিয়া হ'ল যে কুণ্ডলী এটাৰ মাজেৰে পাৰ হৈ যোৱা চুম্বকীয় ক্ষেত্ৰৰেখাৰ সলনি ঘটাই তাত এটা ক্ষণস্থায়ী বিদ্যুৎ প্ৰবাহৰ সৃষ্টি কৰা পৰিঘটনাটোকে বিদ্যুৎ চুম্বকীয় আবেশ বোলে। সৃষ্টি হোৱা বিদ্যুৎ প্ৰবাহ আৰু বিভৱ ভেদক ক্ৰমান্বয়ে আবিষ্ট প্ৰবাহ আৰু আবিষ্ট বিভৱ ভেদ বোলা হয়। বিদ্যুৎ চুম্বকীয় পৰিঘটনাটো এটা সাধাৰণ পৰীক্ষাৰ সহায়ত বৰ্ণনা কৰিব পাৰি। পৰীক্ষাত কি লিখিবা যে লোহাৰ এমুঠি দীঘল গজালৰ ওপৰত তামৰ অন্তৰীত তাৰেৰে বহু পাক থকা দুটা কুণ্ডলী বনোৱা হ'ল। প্ৰথম কুণ্ডলী এটাত বেটাৰী এমিটাৰ আৰু এটা ছুইচ আৰু দ্বিতীয় কুণ্ডলীটোত এটা মাত্ৰ সংবেদনশীল গেলভেন মিটাৰ সংযোগ কৰা হ'ল। এতিয়া প্ৰথম কুণ্ডলীটো ছুইচ দিয়াৰ লগে লগে দেখা গ'ল যে দ্বিতীয় কুণ্ডলীটোত গেলভেন মিটাৰ তাৎক্ষণিক বিক্ষেপণ দেখুৱাইছে আৰু প্ৰথম কুণ্ডলীটোত প্ৰবাহে স্থিৰ মান পোৱাৰ লগে লগে দ্বিতীয় কুণ্ডলীত বিক্ষেপণ নোহোৱা হৈ কাঁটাডাল আকৌ মধ্যবিন্দুলৈ ঘূৰি আহিছে। একেদৰে প্ৰথম কুণ্ডলীটোত যেতিয়া ছুইচটো অফ কৰা হয় তেতিয়া গেলভেন মিটাৰে বিক্ষেপণ দেখায়, কিন্তু বিপৰীত দিশত আৰু প্ৰথম কুণ্ডলীটোৰ প্ৰবাহ শূন্য হোৱাৰ লগে লগে দ্বিতীয় কুণ্ডলীটোৰ বিক্ষেপণ নোহোৱা হয়। অ'কে, চ' এইখিনি দেখিলে হৈ যাব। এতিয়া নেক্সট আকৌ চোৱা পাৰ্ট ভিত্তিক প্ৰশ্ন আছে। এইখিনি প্ৰশ্ন আছে পেজ নাম্বাৰ কিমান আছে? পেজ নাম্বাৰ আছে 237ত। ইয়াতে কোৱা হৈছে যে এটা বৈদ্যুতিক জেনেৰেটৰৰ মূল নীতি লিখা। যে বিদ্যুৎ চুম্বকীয় আবেশৰ সূত্ৰ প্ৰয়োগ কৰি বিদ্যুৎ উৎপাদক জেনেৰেটৰৰ যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰা হয়। যে প্ৰত্যক্ষ প্ৰবাহৰ উৎস কেইটামানৰ নাম লিখা। যে প্ৰত্যক্ষ প্ৰবাহৰ উৎস কেইটামান হ'ল বিদ্যুতিক উৎপাদক জেনেৰেটৰ, ডাইনাম আৰু বেটাৰী। পৰৱৰ্তী প্ৰবাহৰ কোনবিলাক উৎসই উৎপাদন কৰে? যে পৰৱৰ্তী বিদ্যুৎ প্ৰবাহ উৎপাদক আৰ্মেচাৰৰ পৰৱৰ্তী প্ৰবাহৰ উৎপাদন কৰে। শুদ্ধত্বটো বাছি উলিয়া। যে তাৰৰ আয়তাকাৰ কুণ্ডলী এটা চুম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা হৈছে, আবিষ্ট প্ৰবাহৰ দিশ প্ৰতি দুপাকত সলনি হ'ব, এপাকত সলনি হ'ব, আধা পাকত সলনি হ'ব, এককৰ 4 এভাগত সলনি হ'ব। ইয়াৰ শুদ্ধত্তৰ হ'ব আধা পাকত গৈ কিনে এইটো কি হ'ব? সলনি হৈ যাব। অ'কে, বুজি পালো। এতিয়া চাওঁ নেক্সট পেজ নাম্বাৰ আছে 238। ইয়াতে কৈছে বৈদ্যুতিক বৰ্তনীত আৰু সঁজুলিত সাধাৰণতে ব্যৱহাৰ হোৱা দুটা নিৰাপত্তা ব্যৱস্থাৰ নাম লিখা। যে বৈদ্যুতিক বৰ্তনীৰে বৈদ্যুতিক সঁজুলিত ৰক্ষা কৰা যায়, নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা যায়, যেনে ভূমি সংযোগ কৰা তার মানে আৰ্থিং, ফিউজ ব্যৱহাৰ কৰি। 2 নম্বৰ পাছত কি আছে? এটা বৈদ্যুতিক অভেনৰ ক্ষমতা 2 কিলোৱাট আৰু ইয়াক 5 এম্পিয়াৰ ক্ষমতাৰ ঘৰুৱা বৰ্তনী এটাত 220 ভল্টৰ লগত সংযোগ কৰা হৈছে। কি ফলাফল তুমি আশা কৰিবা? যিহেতু পাৱাৰ কিমান কৈছে? 2 কিলোৱাট, তাৰমানে 2000 ৱাট। ইয়াতে কিমান ভল্টৰ কথা কৈছে? 220 ভল্টৰ কথা কৈছে। এটা 5 এম্পিয়াৰ দিয়া আছে। তো P is equal to VI, তো 2000 watt into 220 into 5, তো 200 volt is equal to 1011 volt. ওকে, তার মানে ইয়াত 2000 volt is equal to 11000 volt, অর্থাৎ ক্ষমতা আৰু VI একে নহয়। গতিকে বৰ্তনীত প্ৰবাহৰ মান নিৰাপদ সীমাতকৈ বেছি হ'লে বিদ্যুতিক আঘাতজনিত দুৰ্ঘটনা ঘটে, মানে শৰ্ট সাৰ্কিট তাতে লাগিব পাৰে। 3 নম্বৰত কি আছে? ঘৰুৱা বৈদ্যুতিক বৰ্তনীবিলাকত অত্যাধিক বুজাৰ পৰা ৰক্ষা কৰিবলৈ কি সাৱধানতা অৱলম্বন কৰিব লাগে? 1 নম্বৰত লিখিবা ঘৰত সদায় মূল ছুইচ মানে মেইন ছুইচ ক'ত আছে সেইটো জনা উচিত। ঘৰৰ বৈদ্যুতিক ক্ৰটিৰ কাৰণে বৰ্তনীত কোনটো অংশই জুই লাগিলে বা স্ফুৰিত দেখা গ'ল তৎক্ষণাত সাৱধানতে মূল ছুইচটো বন্ধ কৰি দিব লাগে। ঘৰৰ বৈদ্যুতিক বৰ্তনীত যন্ত্ৰপাতি সংযোগ ঢিলা হ'লে অথবা বিদ্যুৎ পৰিবহণ কৰা তাৰৰ সৈতে যন্ত্ৰপাতি সংযোগ ঢিলা হ'লে
অথবা বৈদ্যুতিক পৰিবহণ কৰা তাঁৰ নষ্ট হ'লে বা ক'ৰবাত ছিঙি গ'লে এনে ধৰণৰ যন্ত্ৰপাতি মেৰামতি নকৰাকৈ ব্যৱহাৰ কৰিব নালাগে। ঘৰৰ বৈদ্যুতিক বৰ্তনীত সদায় ভূমি সংযোগী তাঁৰৰ সংযোগ ৰাখিব লাগে, মানে আৰ্থিং লগাব লাগে। ই হ'ল এক সুৰক্ষা ব্যৱস্থা। অ'কে, তাৰপিছত লিখিবা 4 নম্বৰত ফিউজ তাঁৰৰ ঘৰুৱা বৰ্তনী এটাত গুৰুত্বপূৰ্ণ অংশ। বৰ্তনীত প্ৰবাহৰ অত্যাধিক হ'লে ফিউজৰ তাঁৰ কাটি গৈ বৰ্তনী প্ৰবাহ বন্ধ হৈ যায় আৰু বৰ্তনীক সুৰক্ষা প্ৰদান কৰে। এতিয়া আমি চাম পাঠ ভিত্তিক অনুশীলনীৰ প্ৰশ্ন। ইয়াতে অনুশীলনীৰ প্ৰশ্ন আগতে তুমি কিতাপত দেখা পাবা যে আমি কি কি শিকিলো, এই গোটেইখিনি বস্তু চাবা। কি কি শিকিলো বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ তাতে এই পাঠৰ গোটেইখিনি প্ৰয়োজনীয় প্ৰশ্ন তাতে দিয়া থাকে। তলৰ কোনটো এডাল পোন দীঘল পৰিবাহীৰ ওচৰত বেছিকৈ চুম্বী ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণনা কৰে? ইয়াৰ শুদ্ধ হ'ব ক্ষেত্ৰখনে তাঁৰডালৰ কেন্দ্ৰত থকা এক কেন্দ্ৰিক বৃত্তৰে গঠিত। বিদ্যুৎ আৱেগৰ পৰিঘটনা হৈছে এটা বৈদ্যুতিক মটৰ কুণ্ডলীৰ ঘূৰ্ণন প্ৰক্ৰিয়া। বিদ্যুতিক প্ৰবাহৰ উৎপন্ন সঁজুলি হ'ল জেনেৰেটৰ বোলা হয়। পৰৱৰ্তী প্ৰবাহ জেনেৰেটৰ আৰু প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰৰ মাজত আৱশ্যকীয় পাৰ্থক্য হৈছে ইয়াতে কি কি দিয়া আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে পৰৱৰ্তী প্ৰবাহৰ জেনেৰেটৰত ফলা আঙুঠি থাকে, কিন্তু প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰ এটা দিক পৰিৱৰ্তক থাকে। তাৰপিছত 5 নম্বৰত কি আছে? বৰ্তি বা শ্বৰ্ট চাৰ্কিট হোৱা সময়ত বৰ্তনী এটাত প্ৰবাহ বোজনৰ পৰিমাণ কমি যায়, সলনি হয়। এই বোজনৰ পৰিমাণ বৃদ্ধি পায় যেতিয়া শ্বৰ্ট চাৰ্কিট হোৱাৰ সময়ত বৰ্তনীৰ প্ৰভাৱ বৃদ্ধি পায়। 6 নম্বৰত কি আছে? তলৰ উক্তিসমূহ শুদ্ধ নে ভুল কোৱা। যে এটা বৈদ্যুতিক মটৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে। যেটো ভুল। বৈদ্যুতিক শক্তি যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে। এটা বৈদ্যুতিক মটৰে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে। বৈদ্যুতিক মটৰে বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে। যান্ত্ৰিক শক্তিক বিদ্যুতিক শক্তিলৈ আমি ৰূপান্তৰ নকৰোঁ। এটা বৈদ্যুতিক জেনেৰেটৰ বিদ্যুৎ চুম্বকীয় আৱেশৰ মূল নীতি অনুসৰি কাৰ্য সম্পাদন কৰে। কথাটো শুদ্ধ। এডাল দীঘল বৃত্তাকাৰ প্ৰবাহযুক্ত পৰিবাহী কেন্দ্ৰৰ ক্ষেত্ৰখন সমান্তৰাল সৰল ৰেখা হ'ব। শুদ্ধ। সেউজীয়া অন্তৰকৰ তাঁৰৰ সাধাৰণতে বৈদ্যুতিক যোগানৰ সজীৱ তাঁৰ বোলে। এইটো ভুল। শুদ্ধটো হ'ল যে সেউজীয়া অন্তৰক তাঁৰৰ সাধাৰণতে ভূমি সংযোগী তাঁৰ বোলে। 7 নম্বৰত কি আছে? চুম্বী ক্ষেত্ৰ উৎপাদন কৰা দুটা পদ্ধতি উল্লেখ কৰা। এটা হ'ল দণ্ড চুম্বক, অশ্বক্ষুৰাকৃতিৰ চুম্বক বা গোলাকৃতিৰ চুম্বক ব্যৱহাৰ কৰিব পাৰি। দ্বিতীয়টো হ'ল পৰিবাহী তাঁৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালনা কৰি কৰিব পাৰি। সলেনয়েডৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালনা কৰি চুম্বক ক্ষেত্ৰ সৃষ্টি কৰিব পাৰি। এতিয়া 8 নম্বৰত চোৱা, সলেনয়েডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে? এডাল দণ্ড চুম্বকৰ সহায়ত তুমি প্ৰবাহযুক্ত সলেনয়েড এটাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু নিৰ্ণয় কৰিব পাৰিবানে? ব্যাখ্যা কৰা। চোৱা, দীঘল আন্তৰিক তাঁৰ এডালৰ বৃত্তাকাৰ পাকত পকাই থাকিলে স্প্ৰিং সদৃশ যি কুণ্ডলী সদৃশ হয় তাকে সলেনয়েড বোলে। সলেনয়েডৰ মূৰ দক্ষিণ মেৰু আৰু আনটো মূৰ উত্তৰ মেৰু। এটা দণ্ড চুম্বকৰ দক্ষিণ মেৰু সলেনয়েড এটাৰ মূৰত আনিলে যদি বিকৰ্ষণ ঘটে, তেতিয়া ধৰিব লগা সলেনয়েডটোক এটাৰ মূৰক দক্ষিণ মেৰু আৰু তেনেহ'লে আনটো মূৰ হ'ব উত্তৰ মেৰু। এই তাঁৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালন কৰি চুম্বক ক্ষেত্ৰ এটাৰ সৃষ্টি কৰিব পাৰি। এতিয়া নাম্বাৰ 9 চোৱা কি কৈছে? চুম্বক ক্ষেত্ৰত স্থাপন কৰা প্ৰবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সৰ্বোচ্চ হয়? যে ফ্লেমিঙৰ বাওহতীয়া নীতি অনুযায়ী এটা পৰিবাহীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'লে যে চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয়, সিহঁত পৰস্পৰ লম্বভাৱে অৱস্থান কৰিলে সবাতকৈ বেছি বা সৰ্বোচ্চ বল পোৱা যায়। নাম্বাৰ 10 চোৱা কি আছে? যে ধৰা হওক তুমি কোঠা এটাৰ বেৰৰ ফালে পিঠি দি বহি আছা। ইলেক্ট্ৰনৰ কিৰণ এটা পিছফালৰ পৰা বেৰৰ সন্মুখত বেৰলৈ অনুভৱিকভাৱে আহিছে। এই কিৰণটোৰ শক্তিশালী চুম্বকৰ দ্বাৰা সোঁফালে বিদ্যুৎ প্ৰবাহিত হৈছে। চুম্বক ক্ষেত্ৰৰ দিক কি হ'ব? যে বিদ্যুৎ প্ৰবাহৰ ফ্লেমিঙৰ বাওহতীয়া নীতিৰ নীতি অনুযায়ী চুম্বক ক্ষেত্ৰৰ দিক তলৰ পিনে যাব, মানে ডাউনৱাৰ্ডছ হ'ব। 11 নম্বৰত কি কৈছে? বৈদ্যুতিক মটৰ চিহ্নিত চিত্ৰ অংকন কৰা। ইয়াৰ মূল নীতি আৰু কাৰ্যপ্ৰণালী ব্যাখ্যা কৰা। বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ কাম কি? যে ইয়াতে বৈদ্যুতিক মটৰৰ নীতি হ'ল যে বিদ্যুৎ প্ৰবাহী পৰিবাহী এডালৰ ওপৰত চুম্বক ক্ষেত্ৰত ক্ৰিয়া কৰা বল প্ৰয়োগ কৰি বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰা হ'ল বৈদ্যুতিক মটৰৰ নীতি। ইয়াৰ চিত্ৰটো ইয়াতে দেখুৱাই দিয়া হৈছে, অকণমান ভালকৈ চাবা আৰু এইটো লিখাৰ কাৰণে বা এইটো আঁকাৰ কাৰণে অকণমান ট্ৰাই কৰিবা। ঠিক আছে, ইয়াৰ কাৰ্যপ্ৰণালী ইয়াতে দিয়া আছে, কাৰ্যপ্ৰণালী চাই ল'বা। নেক্সট আছে কুৱেশ্যন নম্বৰ 12। বৈদ্যুতিক মটৰ ব্যৱহাৰ হোৱা কেইটামান সঁজুলিৰ নাম লিখা। যে ইলেক্ট্ৰনিক ফেন, পানী ওপৰলৈ তোলা পাম্প, ৰেকৰ্ড প্লেয়াৰ, টেপ ৰেকৰ্ডাৰ, ৱাশ্বিং মেচিন ইত্যাদি। অন্তৰিত তাঁৰৰ কুণ্ডলী এটাত গেলভেন মিটাৰ এটাৰ লগত সংযোগ কৰা হৈছে। যদি এডাল দণ্ড চুম্বক কুণ্ডলীটোৰ ভিতৰলৈ ঠেলি দিলে, কুণ্ডলী ভিতৰৰ পৰা আঁতৰাই আনিলে,
কুণ্ডলীৰ অন্তৰ্ভাগত স্থিতিশীল অৱস্থাত ৰাখিলে কি হ'ব? 1 নম্বৰ চোৱা, যদি দণ্ড চুম্বকডাল কুণ্ডলীৰ পিছফালে ক্ষিপ্ৰ গতিত ঠেলি দিয়া হয় তেতিয়া ক্ষণস্থায়ী বিভৱভেদৰ সৃষ্টি হয়। যদি কুণ্ডলীৰ ভিতৰৰ পৰা চুম্বকৰ দণ্ডটো আঁতৰাই নিয়া হয় তেতিয়া বিভৱভেদৰ সৃষ্টি হয়। যদি দণ্ড চুম্বকটো কুণ্ডলীৰ ভিতৰত স্থিৰ থাকে তেতিয়া বিভৱভেদৰ সৃষ্টি নহয়। এতিয়া নম্বৰ 14 চোৱা কি আছে, দুটা বৃত্তাকাৰ কুণ্ডলী এ আৰু বিৰ পৰস্পৰ ওচৰা-ওচৰিকৈ ৰখা হৈছে। এই কুণ্ডলীত প্ৰবাহ পৰিৱৰ্তন হ'লে বি কুণ্ডলীত প্ৰবাহৰ আবিষ্ট হ'বনে? কাৰণ দেখুওৱা। যে কুণ্ডলী এত প্ৰবাহিত বিদ্যুতিক পৰিৱৰ্তন কৰিলে কিছু পৰিমাণৰ আবিষ্ট বিদ্যুৎ বিত সৃষ্টি হয়। ইয়াৰ কাৰণ হ'ল যেতিয়া কুণ্ডলী এত বিদ্যুৎ প্ৰবাহিত কৰা হয় তেতিয়া ইয়াৰ চাৰিওফালে চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন ঘটে। আকৌ যিহেতু কুণ্ডলী এৰ অতি নিকটে ৰখা হৈছে সেইকাৰণে কুণ্ডলী বিৰ চাৰিওফালে চুম্বকীয় বলৰেখাৰ পৰিৱৰ্তন ঘটে, অৰ্থাৎ কুণ্ডলী বিত আবিষ্ট বিদ্যুতৰ সৃষ্টি হয়। নম্বৰ 15 কি আছে? 15 দিয়া আছে যে প্ৰবাহযুক্ত পোন পৰিবাহীৰ কেও কাষে সৃষ্টি হোৱা চৌম্বিক ক্ষেত্ৰৰ ইয়াতে যে ক্ষেত্ৰৰ মেক্সৱেলৰ সৌহতীয়া বুঢ়া আঙুলিৰ নীতিটো ব্যৱহাৰ কৰা হয়। চুম্বক ক্ষেত্ৰ এখনৰ লম্বভাৱে স্থাপন কৰা প্ৰবাহযুক্ত পোন পৰিবাহী এডালে অনুভৱ কৰা বল, ইয়াৰ বাবে কি ব্যৱহাৰ কৰা হয়? ইয়াৰ বাবে টুৰ ক্ষেত্ৰত ফ্লেমিঙৰ বাওহতীয়া নীতি ব্যৱহাৰ কৰা হ'ব। 3 নম্বৰত কি আছিল? যে চুম্বক ক্ষেত্ৰ এখনত ঘূৰাওঁতে কুণ্ডলীত আবিষ্ট হোৱা প্ৰবাহৰ দিশ নিৰ্ণয় কৰাৰ নিয়ম উল্লেখ কৰা। এইটো কি হ'ব? এইটো হ'ব যে ফ্লেমিঙৰ সৌহতীয়া বুঢ়া আঙুলিৰ নীতিৰ ব্যৱহাৰ কৰি ব্যাখ্যা কৰিব পাৰি। ওকে, এতিয়া নম্বৰ 16 কি আছে? 16 কোৱা হৈছে যে চিহ্নিত চিত্ৰৰ সহায়ত বিদ্যুতিক উৎপাদন কৰা কাৰ্যনীতি আৰু কাৰ্যপ্ৰণালী বৰ্ণনা কৰা আৰু ইয়াৰ ব্ৰাছ দুডাল কি কাম কৰে লিখা। ইয়াতে কি লিখা হৈছে চোৱা, যে ইয়াতে জননী প্ৰশ্ন 11 আৰু প্ৰশ্ন 16 পাৰ্ট দুটা অনুসৰি একেই প্ৰশ্ন, সেইবাবে 16 নম্বৰ প্ৰশ্ন উত্তৰটো বেলেগকে দিয়া হ'ল। ওকে, তো চোৱা ইয়াতে অকণমান বেলেগকে দিয়া আছে, তুমি চাব পাৰা। ওকে, চিত্ৰ একেই আছে, চাই ল'লে হৈ যাব এইখিনি বস্তু। এতিয়া নেক্সট চাওঁ আমি লাষ্ট কুৱেশ্যন যিটো আছে, লাষ্ট নহয় ছেকেণ্ড লাষ্ট, এটা বৈদ্যুতিক হ্ৰস্ব বৰ্তনী কেতিয়া সংঘটিত হয়, মানে শ্বৰ্ট চাৰ্কিট কেতিয়া হয়? যে বৰ্তনীৰ প্ৰবাহ অত্যাধিক হ'লে, অভাৰলোডিং হ'লে, ফিউজৰ তাৰে সঁজুলি আৰু বৰ্তনী নষ্ট হৈ যোৱাৰ পৰা ৰক্ষা কৰে। সংগীপ আৰু উদাসীন তাৰৰ অবাঞ্ছিত সংযোগ ঘটিলে বোজা অত্যাধিক হয় আৰু তাৰ দুডাল অন্তৰংগ নষ্ট হ'লে বৈদ্যুতিক সঁজুলি ক্ৰটিপূৰ্ণ হ'লে এনে হয়। এনে অৱস্থাত বৰ্তনী প্ৰবাহ হঠাতে গুণ বাঢ়ি যায় আৰু ইয়াকে বৰ্তনীৰ শ্বৰ্ট চাৰ্কিট বোলা হয়। বোলে হিচাপতকৈ উচ্চমানৰ প্ৰবাহ প্ৰতিৰোধ কৰি ফিউজ তাৰে বৈদ্যুতিক বৰ্তনী আৰু সঁজুলিবোৰক সম্ভৱপৰ অনিষ্টৰ পৰা ৰক্ষা কৰে। ওকে, নেক্সট নম্বৰ 18 কি আছে? যে ভূমি সংলগ্ন তাৰৰ কাম কি? ভূমি সংলগ্ন তাৰৰ কাম কি? যে ধাতুৰ সঁজুলিবোৰ ভূমি সংলগ্ন কৰাৰ প্ৰয়োজন কি? যে ভূমি সংলগ্ন তার ব্যবহার করা প্রধান কারণ হল বৈদ্যুতিক সঁজুলিবোৰৰ সুৰক্ষা। এই সংযোগ তার এটাত কম ৰোধৰ এটা ৰোধক লগোৱা হয় প্ৰবাহৰ কাৰণে। যদি কোনো কাৰণত বিদ্যুতিক শক্তিৰ নিগৰি ঘটে তেতিয়া ব্যৱহাৰ কৰা ধাতুৰ সঁজুলিত কোনো বিদ্যুৎ নাহে, কাৰণ নিগৰি হোৱা বিদ্যুৎ মাটিৰ তলত তিনিটি যায় আৰু মাটি আৰু সঁজুলিৰ মাজত বিভৱভেদ ছেদ একে ৰাখে। ওকে, সো এইটো আছিল কুৱেশ্যন নম্বৰ 18 প্ৰশ্ন, যে আমি ভূমি সংলগ্ন তাৰৰ কাম কি, মানে আৰ্থিঙৰ কাম কি। আৰ্থিঙৰ কাম কি হ'ল যে এইখিনি বস্তু লিখি দিবা, হৈ যাব। তো এইটো ভিডিঅ'ত ক্লাছ 10ৰ চেপ্টাৰ নাম্বাৰ কিমান আছিল 13, যাৰ নাম হৈছে কি বিদ্যুৎ প্ৰবাহ আৰু চুম্বকীয় ক্ৰিয়াৰ গোটেই পাঠভিত্তিক প্ৰশ্নৰ লগতে অতিৰিক্ত প্ৰশ্নখিনি আলোচনা কৰা হৈছে। সো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। সো আমি আকৌ লগ পাই আছোঁ পৰৱৰ্তী এটা ভিডিঅ'ত। ধন্যবাদ।